নমস্কাৰ, আজি হৈছে ৮ আগষ্ট শুক্ৰবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে ওলাই আহিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ অখিল গগৈক উভতি ধৰিলে শৃংখল চলিহাই। বাৰে বাৰে মোক বিজেপিৰ এজেণ্ট আখ্যা দিলে মোৰ আপত্তি নাই। শিৱসাগৰৰ বিধায়কে মোক বিজেপিৰ এজেণ্ট আখ্যা দিছে। বাৰে বাৰে মোক বিজেপিৰ এজেণ্ট আখ্যা দিলেও মোৰ আপত্তি নাই। এনেধৰণৰ কথা বতৰা গ্ৰহণযোগ্য হয় নে নহয় ৰাইজে বিচাৰ কৰিব। এবাৰ শৃংখল চলিহাৰ ডাঙৰ মন্তব্য আহি পৰিছে। মই আজিলৈকে হিমন্ত বিশ্ব শৰ্মাৰ চাৰটোৱে দেখি পোৱা নাই। ৰাজনৈতিক লাভালাভৰ বাবে এনে টুলুংগা মন্তব্য কৰিছে। মই যেতিয়ালৈকে অনা অসমীয়াৰ বিৰুদ্ধে মাত মাতিছিলোঁ তেতিয়ালৈকে মই জাতীয়তাবাদী, আৰু যেতিয়া আমি সংখ্যালঘুৰ বিৰুদ্ধে মাত মাতিলোঁ তেতিয়া সাম্প্ৰদায়িক। আৰু কোনোবা মন্ত্ৰী বিধায়ক হ'ব আৰু এনে কথা ক'ব মানি লোৱা নহ'ব। আৰু মোৰ কোনো চৰকাৰী দলৰ সৈতে কথা বতৰা নহয় বুলি এক প্ৰকাৰ মন্তব্য কৰিছে শৃংখল চলিহাই। আৰু মোৰ কথা বতৰা হৈছে জাতীয়তাবাদীৰ লগত। শৃংখল চলিহাই বিজেপি কংগ্ৰেছ একো নকৰে, কেৱল জাতীয়তাবাদৰ লগত আছে শৃংখল চলিহা। আৰু জাতি ৰক্ষাৰ কাৰণে সকলো খিলঞ্জীয়া একত্ৰিত হ'ব লাগিব। নাগৰিক সভাত অখিল গগৈক এবাৰ উভতি ধৰিলে শৃংখল চলিহাই। শিৱসাগৰৰ বিধায়কে মোক বিজেপিৰ এজেণ্ট আখ্যা দিছে। বাৰে বাৰে মোক বিজেপিৰ এজেণ্ট আখ্যা দিলে মোৰ আপত্তি আছে। আৰু এনেধৰণৰ কথা বতৰা গ্ৰহণযোগ্য হয় নে নহয় তেওঁ এতিয়া মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই কথা বতৰা ৰাইজে বিচাৰ কৰিব। মই আজিলৈকে হিমন্ত বিশ্ব শৰ্মাৰ চাৰটোৱে দেখিব পোৱা নাই বুলি মন্তব্য কৰিছে এইবাৰ শৃংখল চলিহাই। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। শৃংখল চলিহা নপৰা নুশুনা এজন ল'ৰা, বিষয়বস্তুৰ জ্ঞান নাই। মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমানৰ মাজত কাজিয়া লগাবলৈ বিচাৰিছে। এইবাৰ গৰজি উঠিল বিধায়ক অখিল গগৈ। জনাইছোঁ ডাঙৰ খবৰ সমূহ ৰাজ্যবাসীক। শৃংখল চলিহা নপৰা নুশুনা এজন ল'ৰা, কোনো বিষয়বস্তুৰে জ্ঞান নথকা ল'ৰা। সদায় কামৰ জৰিয়তে চৰকাৰৰ সুযোগ তৈয়াৰ কৰি দিয়ে শৃংখলে। আৰু শৃংখলক হিন্দু মুছলমানৰ মাজত কাজিয়া লগাবলৈ মুখ্যমন্ত্ৰীয়ে পৃষ্ঠপোষকতা কৰিছে বুলি এক মন্তব্য প্ৰকাশ কৰিছে এইবাৰ বিধায়ক অখিল গগৈয়ে। উজনিৰ পৰা মিয়া খেদাই অভিযানক লৈ পুনৰ গৰজি উঠিল এইবাৰ বিধায়ক অখিল গগৈ। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক লৈ সৰব হৈ পৰিল বিধায়কগৰাকী। কোনো শ্ৰমজীৱী ভাৰতীয় নাগৰিক বিপদত পৰিলে অখিলে সহায় কৰিবই। মুখ্যমন্ত্ৰীয়ে নিজেই শিৱসাগৰত মিয়া খেদা আন্দোলনৰ পৃষ্ঠপোষকতা কৰিছে। আৰু উজনিৰ দল সংগঠন মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা অখিল গগৈৰ প্ৰশ্ন আৰু যুক্তিৰ সন্মুখত মুখ্যমন্ত্ৰী থিয় হ'বলৈ অসুবিধা পায় বুলি মন্তব্য কৰিছে এইবাৰ বিধায়ক অখিল গগৈয়ে। আৰু শিৱসাগৰখনক বিজেপি আৰু RSSৰ মাজত তুলি দিবলৈ চেষ্টা কৰিছে। অখিল গগৈয়ে কেতিয়াও মিয়াপ্ৰীতি নেদেখুৱায়, মানুহপ্ৰীতি দেখুৱায়। আৰু মই কাকো কেয়াৰ নকৰাকৈ দুখীয়া শ্ৰমজীৱী লোকক সহায়ৰ বাবে প্ৰস্তুত। কোনো মিয়া ধৰ্ম বিদেশীৰ প্ৰতি সহানুভূতি সামান্যতম অখিল গগৈৰ নাই। আৰু মানুহ হিচাপে অখিল কোমল অন্তৰৰ, কিন্তু সংগ্ৰামী হিচাপে কঠোৰ বুলি এক মন্তব্য কৰিছে এইবাৰ বিধায়ক অখিল গগৈয়ে। শৃংখল চলিহা নপৰা নুশুনা এজন ল'ৰা, আৰু কোনো বিষয়বস্তুৰে জ্ঞান নাই। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটোত আছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰায় ৭০,০০০ হিন্দু বঙালী বিদেশী ন্যায়াধিকৰণৰ গোচৰ প্ৰত্যাহাৰ কৰিব চৰকাৰে। ডিভোৰ্চৰ কেছ নাইকিয়া কৰি হিন্দু বাংলাদেশীক প্ৰদান কৰা হ'ব নাগৰিকত্ব। ইয়াৰ বাবে চৰকাৰে আৰম্ভ কৰিছে মিয়া খেদা আন্দোলন। চৰকাৰৰ নিৰ্দেশক লৈ গৰজি উঠিল এইবাৰ বিধায়ক অখিল গগৈ। বিদেশী ন্যায়াধিকৰণত হিন্দু বাংলাদেশীৰ গোচৰ প্ৰত্যাহাৰক লৈ ৰাজ্যজুৰি বিতৰ্ক। আজি ৰাজ্যজুৰি প্ৰতিবাদ সদৌ অসম ছাত্ৰ সন্থাৰ। বিদেশী ন্যায়াধিকৰণত থাকিব হিন্দু বাংলাদেশীৰ গোচৰ। আৰু 2014 31 ডিচেম্বৰৰ পূৰ্বে অহা অমুছলমান লোকে পাব নাগৰিকত্ব। 2014 31 ডিচেম্বৰৰ পূৰ্বে অহা 6 ধৰ্মীয় লোকৰ বিৰুদ্ধে নচলাই গোচৰ। কা অধিনিয়মৰ ভিত্তিত এই সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে। চৰকাৰৰ এই যোজাক লৈ গৰজি উঠিছে এইবাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি। আৰু ধৰ্মৰ নামত লাখ লাখ বিদেশীক নাগৰিকত্ব দিব বিচাৰিছে এইখন চৰকাৰে। মিয়াৰ বিৰুদ্ধে উচ্ছেদ কৰি হিন্দু বাংলাদেশীক দিব বিচাৰিছে সংস্থাপন। প্ৰায় ৭০,০০০ হিন্দু বঙালী বিদেশী ন্যায়াধিকৰণৰ গোচৰ প্ৰত্যাহাৰ কৰিব চৰকাৰে। ডিভোৰ্চৰ কেছ নাইকিয়া কৰি হিন্দু বাংলাদেশীক প্ৰদান কৰা হ'ব নাগৰিকত্ব। ডিভোৰ্চৰ কেছ নাইকিয়া কৰি হিন্দু বাংলাদেশীক এইবাৰ চৰকাৰখনে দিব নাগৰিকত্ব। ইয়াৰ বাবে চৰকাৰে আৰম্ভ কৰিছে মিয়া খেদা আন্দোলন। আৰু চৰকাৰৰ নিৰ্দেশক লৈ এবাৰ গৰজি উঠিল বিধায়ক অখিল গগৈ।
আইছো পৰৱৰ্তী খবৰৰ মাজলৈ উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদত নামিল হাজাৰ হাজাৰ খিলঞ্জীয়া চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হিন্দু মুছলমানসকল ২০০০ বিঘাৰ ১ ইঞ্চিও মাটি এৰি দিয়া নহ'ব চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হিন্দু মুছলমানসকল নিশা হাজাৰ হাজাৰ খিলঞ্জীয়াৰ গৰ্জনত কপিল বিলাসীপাৰা ১ ইঞ্চিও মাটি এৰি দিয়া নহ'ব চৰকাৰক আমাৰ দাবী মানি নলোৱা পৰ্যন্ত বন্ধ নহয় প্ৰতিবাদ আমি ১০০ বছৰৰ পৰা ইয়াত বাস কৰি আছোঁ মোৰ লগতে মোৰ পৰিয়ালৰ লোকক শেষ কৰি দিয়ক বিলাসীপাৰাত ঘৰ এৰি প্ৰতিবাদত নামিল খিলঞ্জীয়াৰ হাজাৰ হাজাৰ লোক আৰু চিৰাকুটা প্ৰথম খণ্ড জমদুৱাৰ প্ৰথম খণ্ডৰ ১০০টা ৰাজবংশী দেখি খিলঞ্জীয়া পৰিয়ালক উচ্ছেদৰ জাননী এইবাৰ চৰকাৰৰ আৰু জাননী পাই খিলঞ্জীয়া লোকৰ মাজত লাগিছে এতিয়া হাহাকাৰ আৰু চিৰাকুটাত পট্টাভূমি অধিকৰণৰ বিৰুদ্ধে অনিৰ্দিষ্টকাললৈ প্ৰতিবাদী কাৰ্যসূচী হাজাৰ হাজাৰ খিলঞ্জীয়া লোকে এতিয়া ঘৰ এৰি অংশগ্ৰহণ কৰিছে এই প্ৰতিবাদ কাৰ্যসূচীত আৰু এক কঠা মাটি এৰি দিয়া নহ'ব ৰাজবংশী খিলঞ্জীয়া লোকৰ হুংকাৰ আৰু তাত বিদ্যুৎ প্ৰকল্পৰ বাবে ২০০০ বিঘা ভূমিত উচ্ছেদৰ জাননী প্ৰেৰণ ধুবুৰী জিলা প্ৰশাসনৰ এই সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন খিলঞ্জীয়া লোকৰ আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ মিয়া প্ৰেমৰ ক্ষেত্ৰত সাহসিকতা বঁটা পাব লাগে অখিল গগৈয়ে তেখেতৰ সাহসিকতা ধুবুৰী ৰহা চেঙাতহে দেখা যায় এজন ব্যক্তিয়ে কেতিয়াও অকলে সংগঠন কৰিব নোৱাৰে অখিল গগৈয়ে কেনেকৈ সংগঠন কৰিলে নাজানো আৰু অখিল গগৈ চুমা খোৱাত সাহসী মিয়া প্ৰেমৰ ক্ষেত্ৰত সাহসিকতা বঁটা পাব লাগে অখিল গগৈয়ে সাহসিকতা ক'ত দেখায় সেয়া স্পষ্ট ৰূপত দেখা গৈছে ধুবুৰী ৰহা চেঙাত তেওঁৰ সাহসিকতা দেখা যায় তেখেতৰ সাহস শিৱসাগৰৰ উন্নয়নৰ ক্ষেত্ৰত দেখুৱাওক শিৱসাগৰ সমষ্টিৰ উন্নয়নত তেওঁ গুৰুত্ব দিয়ক অখিল গগৈয়ে নিজকে ধৰ্মনিৰপেক্ষ ব্যক্তি বুলি কয় অখিল গগৈ এটা নিৰ্দিষ্ট ধৰ্মৰ প্ৰতিহে আকৰ্ষিত বুলি মন্তব্য কৰা হৈছে আৰু সেই ধৰ্মৰ বিৰুদ্ধে কথা ক'লে গা জ্বলে অখিল গগৈৰ মিয়াৰ বিৰুদ্ধে মাত মাতিলে আমি চৰকাৰী এজেণ্ট কিন্তু মাৰোৱাৰী বিহাৰীৰ বিৰুদ্ধে মাত মাতিলে আমি জাতীয়তাবাদী অসমৰ ৰাইজে এই সকলো উত্তৰ দিব ২০২৬ৰ নিৰ্বাচনক ৰাইজে উচিত প্ৰত্যুত্তৰ দিব ৰাইজৰ দলৰ অৱস্থা কেনেকুৱা সকলোৱে জানে শিৱসাগৰত বাংলাদেশী ৰক্ষা কৰিম বুলি কওঁতে তেওঁ মাত মাতিব লাগিছিল এই ধৰণৰ বক্তব্যৰ পৰা তেওঁ বিৰত থাকক অখিল গগৈৰ বিৰুদ্ধে এবাৰ জাতীয় সংগ্ৰামী সেনাৰ বিস্ফোৰক মন্তব্য দ্বিতীয় নম্বৰ খবৰটোত আছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এইবাৰ অখিল গগৈৰ ডাঙৰ মন্তব্য ৰাইজৰ দলক ভোট দিলে অসমত হিন্দু মুছলমানৰ কাজিয়া দূৰ হ'ব ৰাইজৰ দলক ভোট দিলে অসমত হিন্দু মুছলমানৰ কাজিয়া দূৰ হ'ব আৰু বিজেপিক ভোট দিলে অসমত হিন্দু মুছলমানৰ কাজিয়া পাব বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য আগবঢ়াইছে এবাৰ অখিল গগৈয়ে এই মুহূৰ্তৰ খবৰ জনাইছোঁ বিগ ব্ৰেকিং নিউজ আহি পৰিছে ৰাজ্যবাসীৰ বাবে কংগ্ৰেছক ভোট দিলে অসমবাসীয়ে দুৰ্নীতি পাব আৰু ৰাইজৰ দলক ভোট দিলেই চাৰিটা সুবিধা লাভ কৰিব অসমবাসীয়ে ২০২৬ত অকলে নিৰ্বাচন খেলাৰ পক্ষকতাৰে ৰাইজৰ দলক ভোট দিবলৈ আহ্বান এইবাৰ অখিল গগৈক কৈছে যে ৰাইজৰ দলক ভোট দিলে অসমত হিন্দু মুছলমানৰ কাজিয়া দূৰ হ'ব বিজেপিক ভোট দিলে অসমত হিন্দু মুছলমান পাব আৰু কংগ্ৰেছক ভোট দিলে অসমবাসীয়ে দুৰ্নীতি পাব কিন্তু ৰাইজৰ দলক ভোট দিলে চাৰিটা লাভ হ'ব অসমবাসীৰ ২০২৬ত অকলে নিৰ্বাচন খেলাৰ পক্ষকতাৰে ৰাইজৰ দলক ভোট দিবলৈ আহ্বান এইবাৰ অখিল গগৈৰ